ওম নমঃ শিৱায়। স্বাগতম জনাইছোঁ এটি মহত্বপূৰ্ণ ভিডিঅ'লৈ। পবিত্ৰ শাওণ মাহৰ সামৰণি অৰ্থাৎ শেষ হ'বলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। আৰু এই শাওণ মাহৰ অন্তিমটো সোমবাৰ হৈছে ভগৱান শিৱৰ কৃপা লাভ কৰাৰ আটাইতকৈ উত্তম আৰু মহা শুভ সুযোগ। আপোনাৰ ঘৰত কিবা কাৰণত যদি অশান্তি হৈ আছে, অৰ্থনৈতিক সমস্যা, বেমাৰ আজাৰ বা পৰিয়ালৰ সদস্যসকলৰ মাজত অমিল হৈ আছে, জ্যোতিষশাস্ত্ৰৰ মতে শাওণৰ এই অন্তিম সোমবাৰে কিছুমান বিশেষ নিয়ম আৰু সৰু সৰু উপায় কৰিলে ঘৰখনলৈ স্থায়ী সুখ, শান্তি আৰু সমৃদ্ধি আহিব। আজিৰ এই সম্পূৰ্ণ ভিডিঅ'টোত আমি তাৰ বিষয়ে আলোচনা কৰিম। এই অন্তিম সোমবাৰে কি কি বিশেষ কাম কৰাটো উচিত, কেনেকৈ শিৱ পূজা কৰিলে সকলো বাস্তু দোষ আঁতৰি যায় আৰু ঘৰ ধন ধ্যানেৰে ভৰি পৰে। ভিডিঅ'টো শেষলৈকে চাব, মনোযোগেৰে চাব, যাতে কোনো ধৰণৰ নিয়ম আপুনি এৰি নিদিয়ে। লগতে ভিডিঅ'টো যদি ভাল লাগে নিশ্চয়কৈ এটা লাইক কৰিবলৈ নাপাহৰিব। চেনেলটো যদি ছাবস্ক্ৰাইবে কৰা নাই, ছাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টাৰ নিচিনা সৰু ছবিটো চুই দিয়াৰ লগতে কমেণ্ট বক্সত ওম নমঃ শিৱায় বুলি ভক্তি মনেৰে লিখিবলৈ নাপাহৰিব। প্ৰথমে জানো আহক শাওণৰ অন্তিম সোমবাৰৰ বিশেষত্বৰ বিষয়ে। জ্যোতিষশাস্ত্ৰৰ অনুসৰি শাওণ মাহৰ শেষ সোমবাৰটোত গ্ৰহ নক্ষত্ৰৰ এক এনে বিশেষ যুগৰ সৃষ্টি হয় যিয়ে সকলো প্ৰকাৰৰ নেতিবাচক শক্তিসমূহ ধ্বংস বা নাইকিয়া কৰি দিব পাৰে। এই দিনটোত কৰা সামান্য পূজাও বহুগুণ বেছি ফলদায়ী হয়। যদি আপোনাৰ কুষ্ঠিত চন্দ্ৰদোষ বা গ্ৰহদোষ আছিল যিয়ে আপোনাৰ মনত অশান্তি দিয়ে, তেন্তে হ'লে এই অন্তিম সোমবাৰটো আপোনাৰ বাবে এক মহা উপায় হ'ব। ঘৰত সুখ শান্তি অনাৰ কিছুমান বিশেষ নিয়মৰ বিষয়ে প্ৰথমতে জানি লওঁ। 4টা নিয়ম ভালদৰে শুনিব। সাধাৰণ যদিও এই নিয়মকেইটাই আপোনাৰ ঘৰখনলৈ সুখ শান্তি কঢ়িয়াই আনিব। সৰ্বপ্ৰথম নিয়ম হৈছে পঞ্চামৃত আৰু কেঁচা গাখীৰেৰে শিৱলিংগ অভিষেক। প্ৰাতঃকালত স্নান কৰি শুদ্ধ বস্ত্ৰ পৰিধান কৰক। ওচৰৰ শিৱ মন্দিৰলৈ গৈ বা ঘৰতে থকা শিৱলিংগত কেঁচা গাখীৰ, গংগাজল, মৌ, দৈ আৰু চেনি মিহলাই পঞ্চামৃত প্ৰস্তুত কৰি অৰ্পণ কৰক। অৰ্পণ কৰোঁতে ওম নমঃ শিৱায় মন্ত্ৰ ফাঁকি জপ কৰিব। ইয়াৰ দ্বাৰা ঘৰৰ মানুহৰ মানসিক অশান্তি আঁতৰি মানসিক শান্তি লাভ হ'ব। 2 নম্বৰ, 21 পাত বেলপাতৰ বিশেষ উপাসনা। শাওণৰ শেষ সোমবাৰে 21 পাত অখণ্ড বেলপাত অৰ্থাৎ ছিগা ভগা নথকা বেলপাত, 3টা সম্পূৰ্ণ পাত থকা বেলপাত আপোনালোকে প্ৰতিটো বেলপাততে চন্দনৰ ফুট দি ওম নমঃ শিৱায় লিখি শিৱলিংগত অৰ্পণ কৰক। জ্যোতিষশাস্ত্ৰৰ মতে এই উপায়ে আপোনাৰ ঘৰৰ অৰ্থনৈতিক অনাটন, যি অভাৱ আছে সেইসমূহ নাইকিয়া কৰিব। 3 নম্বৰ, ঘৰৰ মূল দুৱাৰত গংগাজল আৰু নিমখৰ প্ৰয়োগ। আবেলি বা সন্ধিয়া সময়ত অলপ গংগাজলত অকণমান সাধাৰণ নিমখ বা এচেমেকা নিমখ আপোনালোকে মিহলাই ঘৰৰ মূল দুৱাৰত আৰু প্ৰতিটো কোঠাত ছটিয়াই দিয়ক। ইয়াৰ দ্বাৰা ঘৰৰ সকলো নেতিবাচক শক্তি দূৰ হ'ব আৰু সুখ শান্তি বৃদ্ধি পাব। 4 নম্বৰৰ নিয়ম হৈছে কি মহামৃত্যুঞ্জয় মন্ত্ৰ জপ আৰু প্ৰদীপ প্ৰজ্বলন। সন্ধিয়াৰ সময়ত ঘৰৰ উত্তৰ পূব কোণত, ঈশান কোণ বুলি কোৱা হয়, এই ঈশান কোণত শুদ্ধ গৰুৰ গাখীৰে তৈয়াৰ হোৱা ঘিউ এগছি চাকি জ্বলাওক। তাৰ পাছত কমেও 108 বাৰ মহামৃত্যুঞ্জয় মন্ত্ৰ বা ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰক। ইয়াৰ দ্বাৰা ঘৰৰ পৰা আপোনালোকৰ ৰোগ ব্যাধি আঁতৰ হ'ব। অন্তিম সোমবাৰে ভুলতো কৰিব নলগীয়া কিছুমান কাম আছে। উপায়সমূহ জনাৰ লগে লগে এই দিনটোত কি কৰিব নালাগে সেইটো জনাটো কিন্তু সমানেই জৰুৰী। নহ'লে আপুনি যি পূজা কৰিব, পূজাৰ পূৰ্ণ ফল পোৱা নাযায়। প্ৰথমতে এই দিনটোত ঘৰতে হওক বা কোনো ধৰণৰ বাহিৰতেই হওক কাজিয়া পেচাল বা উচ্চ শব্দৰে গালি গালাজ নকৰিব। দ্বিতীয়, সম্পূৰ্ণ সাত্ত্বিক আহাৰ গ্ৰহণ কৰিব। আমিষ আহাৰ, পিঁয়াজ, নহৰু আৰু মাদক দ্ৰব্যৰ পৰা একেবাৰে আঁতৰত থাকক। তৃতীয়, শিৱলিংগত কেতিয়াও তুলসী পাত, হালধি বা কিয়ৰা ফুল অৰ্পণ নকৰিব। শিৱ পূজাত এইবোৰ সদায় বৰ্জিত। ইয়াৰ পিছত আহিলে দান দক্ষিণাৰ গুৰুত্ব। শাওণৰ অন্তিমটো সোমবাৰৰ পূজা দান অবিহনে অসম্পূৰ্ণ বুলি গণ্য কৰা হয়। পূজা অৰ্চনাৰ শেষত আপোনাৰ সামৰ্থ্য অনুসৰি কোনো দুখীয়া বা প্ৰয়োজন থকা লোকক বগা ৰঙৰ বস্ত্ৰ, চাউল, গাখীৰ বা চেনি বা খাদ্যবস্তু আপোনালোকে নিশ্চয়কৈ দান কৰিব লাগিব।
চন্দ্ৰগ্ৰহৰ শুভ ফল পাবলৈ বগা বস্তুৰ বা বগা ৰঙৰ বস্তু দান কৰাটো অত্যন্ত ফলদায়ী। গতিকে এইসমূহ দান দক্ষিণা কৰাটো আপোনাৰ গ্ৰহৰ ক্ষেত্ৰত, আপোনাৰ চন্দ্ৰগ্ৰহৰ ক্ষেত্ৰতে হওক বহুতে বেছি দৰকাৰী। এইদিনাখন আপোনালোকে দুখীয়া লোকক বা দৰিদ্ৰ লোকক আহাৰ দিয়াৰ উপৰিও গৰুক সেউজীয়া ঘাঁহ খুৱাব পাৰে, চৰাই চিৰিকটিৰ বাবে পানী আৰু খাদ্য ৰাখি দিব পাৰে বা দান কৰিব পাৰে, মন্দিৰত ফল আৰু প্ৰসাদ দান কৰিব পাৰে। এই যি নিস্বাৰ্থ দান পুণ্য আছে, এয়াই আপোনাৰ বাবে সম্পূৰ্ণ ফল কাম কৰিব। যদি আপুনি আন্তৰিকভাৱে ভগৱান শিৱৰ পূজা কৰে, মানুহৰ উপকাৰ কৰে আৰু পৰিয়ালত মৰম শ্ৰদ্ধা বজাই ৰাখে, তেন্তে সেয়াই আটাইতকৈ ডাঙৰ পূজা বুলি বহু ধৰ্মীয় পৰম্পৰাত মানি লোৱা হয়। বেলপাত অৰ্পণ কৰাৰো কিছুমান নিয়ম আছে। প্ৰথমতে গম পালেই যে বেলপাত ভাগ ছিঙা বা নষ্ট হোৱা উচিত নহয়। 3টা পাত একেলগে থকা হ'ব লাগিব আৰু বেলপাতৰ যি ভাগ মসৃণ আছে, অৰ্থাৎ মসৃণ ফালটো শিৱলিংগৰ ওপৰত ৰাখিব লাগে আৰু অৰ্পণ কৰাৰ সময়ত ওম নমঃ শিৱায় মন্ত্ৰ ফাঁকি জপ কৰিব লাগে। ইয়াৰ ফলত পাপ ক্ষয় হয় আৰু ঘৰত শান্তিৰ এক পৰিৱেশৰ সৃষ্টি হয়। এয়াই আছিলে পবিত্ৰ শাওণ মাহৰ অন্তিমটো সোমবাৰৰ কিছুমান নিয়ম, যিখিনি নিয়মে আপোনাৰ পৰিয়াল, আপোনাৰ ঘৰখনৰ বাবে সুখ শান্তি সমৃদ্ধি সকলোবোৰ কঢ়িয়াই অনাৰ কিছুমান উপায় দিয়ে। আশা কৰিছোঁ এই পবিত্ৰ শাওণ মাহটোত আপুনি ভগৱান শিৱ বাবাৰ আৰাধনা কৰিছে আৰু আপুনি ভগৱানৰ চৰণত এই পবিত্ৰ শাওণ মাহত ব্ৰত পালন কৰি নিয়মসমূহ পালন কৰি যি মনৰ আশা ব্যক্ত কৰিছে, সেই আশা যাতে ভগৱানে পূৰ কৰে, ভোলানাথে পূৰ কৰে, তাৰেই কামনা কৰিছোঁ। এই ভিডিঅ'টোৰ মহত্ব এইটোৱে আছিলে যাতে আপোনালোকৰ ঘৰখনলৈ সুখ শান্তি কঢ়িয়াই অনাৰ কিছুমান নিয়মৰ বিষয়ে জানিব পাৰে। মই আপোনালোকক এই ভিডিঅ'টোত কেইবাটাও নিয়মৰ বিষয়ে জনালোঁ। আপোনালোকে যদি পাহৰি গ'ল, মই আপোনালোকক আকৌ এবাৰ সোঁৱৰাই দিওঁ সেই নিয়মসমূহ কি কি। প্ৰথম নিয়ম হৈছিলে ব্ৰহ্ম মুহূৰ্তত স্নান কৰি শিৱৰ ধ্যান কৰিবলৈ আপোনালোকে নাপাহৰিব। 2 নম্বৰ নিয়ম হৈছে বেলপাত অৰ্পণ কৰাৰ নিয়ম কিছুমান আৰু কেনেকৈ ভগৱান শিৱ বাবাৰ অতি প্ৰিয় সামগ্ৰী আপোনালোকে ভগৱান শিৱ বাবাক অৰ্পণ কৰিব। চতুৰ্থতে দান পুণ্য কৰাটো আপোনালোকৰ বাবে এক ফলদায়ক হ'ব। তেনেদৰে আমি আপোনালোকক বহুকেইটা নিয়মৰ বিষয়ে জনালোঁ। ভিডিঅ'টো আপোনালোকে হয়তো চাই ভাল পাইছে, আশা কৰিছোঁ। যদি ভাল পাইছে এটা লাইক কৰি দিব। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টাৰ নিচিনা সৰু ছবিটো চুই দিবলৈ নাপাহৰিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় বুলি লিখিবলৈ নাপাহৰিব। গতিকে এই পবিত্ৰ শাওণ মাহৰ আপোনালোক সকলোলৈকে পুনৰবাৰ অন্তিমবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আকৌ আমি এটা সম্পূৰ্ণ বছৰ অপেক্ষা কৰিম আৰু অহা বছৰ আমি মহাদেৱক সম্পূৰ্ণ শ্ৰদ্ধা ভক্তি মনেৰে অৰ্পণ কৰিম। যিসকলে এইবাৰ ব্ৰত পালন কৰিব নোৱাৰিলে, অহাবাৰ সেইসকলে ব্ৰত পালন কৰিব পাৰিব। পুনৰ লগ হোৱাৰ আশাৰে ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ।